এটা বিশেষ সতৰ্কবাণী আৰু এই বিশেষ সতৰ্কবাণীৰে আকৌ এবাৰ সংবাদ শীৰ্ষলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প 20 জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই এটাৰ পিছত আনটো বিশেষ নিৰ্দেশনা এটাৰ পিছত আনটো কঠোৰ সতৰ্কবাণীৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে সদায় কেতিয়াবা চৰ্চালৈ আহিছে কেতিয়াবা বিতৰ্কৰ সূত্ৰপাত ঘটাইছে এইবাৰ আন এটা বিশেষ সতৰ্কবাণীৰে চৰ্চালৈ আহিছে ডোনাল্ড ট্ৰাম্প নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ট্ৰাম্পৰ এইবাৰ যে সতৰ্কবাণী দিছে সেই সতৰ্কবাণী ভাৰতৰ সৈতে জড়িত যি ট্ৰাম্পে মোদীক বন্ধু বুলি উল্লেখ কৰি আহিছে যি ট্ৰাম্পে ভাৰতক পৰম মিত্ৰ পৰম বন্ধু বুলি কৈ আহিছে সেই ভাৰতক লৈ সময়ে সময়ে ট্ৰাম্পে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰি আহিছে বিশেষ কঠোৰ সতৰ্কবাণী জাৰি কৰি আহিছে আৰু যাক লৈ ভাৰত সঁচাকৈ ট্ৰাম্পৰ বন্ধু হয়নে এনে ধৰণৰ প্ৰশ্ন কিন্তু বাৰে বাৰে অৱতাৰণা হৈ আহিছে এইবাৰ সংস্থাপনক লৈ এটা বিশেষ সতৰ্কবাণী ট্ৰাম্পৰ এই সতৰ্কবাণী হৈছে যে ভাৰতৰ নহয় আমেৰিকাৰ সংস্থাপনত গুৰুত্ব দিয়ক এই সতৰ্কবাণী দিছে গুগল মাইক্ৰসফটৰ দৰে প্ৰখ্যাত কোম্পানীক গুগল মাইক্ৰসফটৰ দৰে প্ৰখ্যাত কোম্পানীক এই সতৰ্কবাণী জাৰি কৰিছে ট্ৰাম্পে যে আমেৰিকাৰ সংস্থাপনত গুৰুত্ব প্ৰদান কৰক ভাৰতৰ পৰা এই প্ৰখ্যাত কোম্পানীসমূহৰ সংস্থাপনৰ যেটো ধাৰা সেই ধাৰাটো বন্ধ কৰিবৰ হ'ল এতিয়া আমেৰিকাৰ নাগৰিকৰ সংস্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি এই প্ৰখ্যাত কোম্পানীসমূহক এই সতৰ্কবাণী জাৰি কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে শাসনত অধিষ্ঠিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰক যেন এক মহান দেশত পৰিণত কৰিবলৈ আমেৰিকাক যেন এখন মহান দেশ হিচাপে গঢ়ি তুলিবৰ বাবে এটাৰ পিছত আনটো নিৰ্দেশ দি গৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু এনে ধৰণৰ কিছু নিৰ্দেশনাক লৈ সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছে ট্ৰাম্পৰ মন্তব্যক লৈ ভাৰতৰ পৰা নিযুক্তি দিয়াতকৈ এতিয়া আমেৰিকাৰ পৰা নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁ পোষকতা কৰিছে ভাৰতৰ পৰা নিযুক্তি দিয়াতকৈ আমেৰিকাৰ পৰা অধিক নিযুক্তি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুগল মাইক্ৰসফটৰ দৰে প্ৰখ্যাত কোম্পানীসমূহক এই সতৰ্কবাণী দিছে ট্ৰাম্পে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশখনৰ বিভিন্ন প্ৰখ্যাত কোম্পানীক দেশৰ বাহিৰত কাৰখানা বা উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল ডোনাল্ড ট্ৰাম্পে বিশেষকৈ আমি এপলৰ কথা ক'ব পাৰো এপলে ভাৰতত নিজাববীয়াকৈ কাৰখানা স্থাপন কৰাৰ যি এটা পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰিছিল ট্ৰাম্পে কঠোৰ সকিয়নি প্ৰদান কৰিছিল টিম কুকক যাতে ভাৰতত এপলৰ কাৰখানা স্থাপন কৰা নহয় তেনে ধৰণৰ নিৰ্দেশনা দিও বিভিন্ন প্ৰখ্যাত কোম্পানী দেশৰ বাহিৰত কাৰখানা স্থাপন কৰাৰ যি পদক্ষেপ তাক বাধা আৰোপ কৰি তাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে গুগলৰ দৰে মাইক্ৰসফটৰ দৰে এইসমূহ কোম্পানীক ভাৰতৰ পৰা কৰ্মচাৰী নিযুক্তি দিয়াৰ পৰিৱৰ্তে এতিয়া আমেৰিকাৰ পৰা কৰ্মচাৰী নিযুক্তি প্ৰদানত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ এক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে দেখা সোৱা যদি যায় যথেষ্ট সংখ্যক ভাৰতীয় এমপ্লয়ী আছে ভাৰতীয় কৰ্মচাৰী আছে গুগল আৰু মাইক্ৰসফটত বিশেষভাৱে ভাৰতৰ যিসকল দক্ষ লোক আছে যিসকল দক্ষ লোকে এইসমূহ প্ৰতিষ্ঠানত ইতিমধ্যে চাকৰি কৰি আছে নিযুক্ত হৈ আছে গতিকে সেই সকলৰ প্ৰতি এক প্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশনাই যি সময়ত সংস্থাপনৰ বাবে এতিয়া সমগ্ৰ বিশ্বজুৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এআইৰ আগ্ৰাসন অতি ভয়ানক ৰূপত বৃদ্ধি পাইছে এআইৰ আগ্ৰাসী ৰূপৰ বাবে ইতিমধ্যে বহুতে চাকৰি হেৰুৱাবলগীয়া হৈছে অনাগত দিনসমূহত বছৰত 9 লাখ কোটি লোকে চাকৰি হেৰুৱাব বুলি বিভিন্ন সমীক্ষাই প্ৰকাশ কৰি আহিছে আৰু তেনে সময়তে ডোনাল্ড ট্ৰাম্পৰ এই সতৰ্ক বাৰ্তাই স্বাভাৱিকতে ভাৰতৰ সংস্থাপনৰ ক্ষেত্ৰত ভাৰতৰ যোগ্য লোকৰ নিযুক্তিৰ ক্ষেত্ৰত এক ডাঙৰ হেঙাৰ সৃষ্টি হ'ব বুলি এই মুহূৰ্তত চৰ্চা চলিছে ৰাষ্ট্ৰপতি গৰাকীৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশে এই কথাই এতিয়া প্ৰমাণিত কৰিছে নেকি যে গুগল বা মাইক্ৰসফটক ভাৰতৰ পৰা নিযুক্তি বন্ধ কৰিব লাগে এনে ধৰণৰ এটা ইংগিত দিছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই সতৰ্ক বাৰ্তাই সেই প্ৰশ্ন অৱতাৰণা হৈছে বিশেষকৈ যি আইটি কোম্পানীসমূহ আছে এই আইটি কোম্পানীসমূহলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এনে ধৰণৰ সতৰ্ক বাৰ্তাই পৰৱৰ্তী সময়ত কোম্পানীসমূহৰ বাণিজ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি চৰ্চা চলিছে
এই আইটি কোম্পানীসমূহৰ ওপৰত এনে ধৰণৰ সতৰ্ক বাৰ্তাই বাণিজ্যিক প্ৰভাৱ বাণিজ্যৰ ওপৰত এই প্ৰখ্যাত কোম্পানীসমূহৰ বাণিজ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি এই মুহূৰ্তত আশংকা ব্যক্ত কৰিছে বিশেষকৈ আইফোনৰ মুৰব্বীৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আইফোনৰ মুৰব্বীক ভাৰতৰ পৰিৱৰ্তে আমেৰিকাত আইফোন নিৰ্মাণৰ ওপৰত গুৰুত্ব দিবলৈ বাৰ্তা প্ৰদান কৰিছিল 25% অতিৰিক্ত শুল্ক আৰোপ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল টিম কুকক যাতে টিম কুকে ভাৰতত কাৰখানা স্থাপন নকৰে যদি ভাৰতত কাৰখানা স্থাপন কৰে তেতিয়া হলে অতিৰিক্ত 25% শুল্ক আৰোপ কৰিব আইফোনৰ ওপৰত তেনে ধৰণৰ সতৰ্কবাণী জাৰি কৰিছিল ডোনাল্ড ট্ৰাম্পে গতিকে ডোনাল্ড ট্ৰাম্পৰ এই সতৰ্ক বাৰ্তাই আমি পুনৰ জনাইছো এই প্ৰখ্যাত কোম্পানীসমূহৰ বাণিজ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আমি পুনৰ জনাইছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘনিষ্ঠ বন্ধু হিচাপে আখ্যা দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু এতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰতৰ নিযুক্তিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত বা এনে ধৰণৰ পদক্ষেপে এতিয়া দুইখন দেশৰ মাজৰ সম্পৰ্কটো এতিয়া প্ৰভাৱ পেলাব বুলি প্ৰশ্ন উত্থাপন হৈছে চৰ্চা চলিছে বিশ্বায়নৰ বাবে বৰ্তমান বিশ্বায়নৰ যুগ আৰু বিশ্বায়নৰ বাবে আমেৰিকাৰ স্থানীয় লোকৰ নিযুক্তিত প্ৰভাৱ পৰা বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে অভিমত ব্যক্ত কৰিছে বিশ্বায়নৰ প্ৰভাৱ পৰিছে সংস্থাপনৰ ক্ষেত্ৰখনত আমেৰিকাৰ স্থানীয় লোকে নিযুক্তিৰ পৰা এতিয়া বাহিৰ হ'বলগীয়া হৈছে এই বিশ্বায়নৰ যুগত গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি যদি বাহাল থাকে তেতিয়া হলে আমেৰিকাত নিবনুৱা সমস্যাই তীব্ৰতৰ ৰূপ ধাৰণ কৰিব বুলি আশংকা ব্যক্ত কৰিছে ট্ৰাম্পে আৰু ট্ৰাম্পে এই বিশ্বায়নৰ সূত্ৰ আগবঢ়াইছে বিশ্বায়নৰ সূত্ৰ আগবঢ়াই এতিয়া ভাৰতৰ নিযুক্তিত এক হেঙাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ভাৰতীয় লোকৰ নিযুক্তিত বাধা প্ৰদানৰ সৃষ্টি কৰিব বিচাৰিছে আৰু যাৰ বাবে গুগল মাইক্ৰসফটৰ দৰে এই প্ৰখ্যাত কোম্পানীসমূহৰ ওপৰত এই কঠোৰ সতৰ্কবাণী জাৰি কৰি এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে এনেই ইতিমধ্যে যদি চোৱা হয় মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ভাৰতীয় নাগৰিকক ভাৰতলৈ প্ৰেৰণ কৰিছিল প্ৰব্ৰজনকাৰী বুলি চিনাক্ত কৰি দায়িত্ব গ্ৰহণ কৰাৰ মাত্ৰ কেইটামান দিনৰ পিছতেই ভাৰতলৈ প্ৰেৰণ কৰিছিল সেইসকল প্ৰব্ৰজনকাৰীক তেতিয়াও ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন হৈছিল তাৰ পিছত অতিৰিক্ত শুল্ক আৰোপৰ হুংকাৰ ভাৰতৰ ওপৰত গতিকে এনে ধৰণৰ এক প্ৰকাৰ ভাৰতক মিত্ৰ বুলি কৈ ভাৰতক বন্ধু বুলি কৈ সময়ে সময়ে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি অহা ট্ৰাম্পৰ বিৰুদ্ধেও ভাৰততো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহা পৰিলক্ষিত হৈছে গতিকে ট্ৰাম্পৰ এই সংস্থাপনৰ নতুন নীতিক লৈ ভাৰতে পৰৱৰ্তী সময়ত কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াও হ'ব লক্ষণীয় প্ৰিয় দৰ্শক কিভাবে এই বিষয়টো জনাব পাৰে আপোনাৰ মতামত এই